নমস্কাৰ, মই বিক্ৰম চেত্ৰী। আজি অমিতা খেতিৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। গতিকে বন্ধুসকল, মই আজি আপোনালোকৰ ওচৰত ভিডিঅ' আকাৰে থুলমূলকৈ দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে ভিডিঅ'টো চাব। আৰু মোৰ এটাই অনুৰোধ, যাতে আপোনালোকে মোৰ চেনেলত প্ৰথমকৈ আহিছে, প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। গতিকে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, মোৰ এজন ভিউৱাৰ্ছ এজনে মোক কুৱেশ্যন সুধিছিলে, দাদা অমিতা খেতিত কেইবাৰ সাৰ দিব লাগে আৰু কি কি সাৰ প্ৰয়োগ কৰিব লাগে আৰু ইয়াৰ বস্তুবিলাক কেনেকুৱা হয়, এবাৰ দিলেনো নহয় কিয়, আৰু দুবাৰ তিনিবাৰ মই ইয়াৰ বিষয়ে ক'লোঁ যে কেনেকৈ দুবাৰ তিনিবাৰ দিব লাগে, তাৰ বিষয়ে আমি থুলমূলকৈ ভিডিঅ' আকাৰে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই বৰ্তমান অমিতা খেতিত তিনিবাৰ সাৰ দিয়া হ'ল অলৰেডি। এবাৰ ব্ৰইলাৰ পটান দিলোঁ, তিনিবাৰ সাৰ দিলোঁ। ইয়াৰ সাৰ দিয়াৰ মূল উদ্দেশ্য কি আৰু কিয় তিনিবাৰ সাৰ দিলোঁ, তাৰ বিষয়ে আপোনালোকক মই থুলমূলকৈ চেষ্টা কৰিম। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যেতিয়া মই অমিতা গছটো ৰুইছিলোঁ, অমিতা গছটো ভাল হ'বৰ কাৰণে মই প্ৰথমতে মই ব্ৰইলাৰ পটান দিলোঁ। যেতিয়া পুলি 1 ফুটমান হ'ল, তাৰপাছত মই এবাৰ ৰাসায়নিক সাৰৰ লগত মই ইউৰিয়া ছুপাৰ পটাছ DAP বৰাক্স এইবিলাক মিক্স কৰি একেচুটি দিছিলোঁ। 4টা মিক্স কৰি আপোনালোকেও দিব পাৰে, কোনো অসুবিধা নহয়। মই প্ৰথমবাৰ দিছিলোঁ, এতিয়া গছজোপা ভাল হৈছিলে। দ্বিতীয়বাৰ দিলোঁ, এইখিনি বস্তুবিলাক দেখিছে নহয়, এই তলৰ বস্তুখিনি, এইবিলাক বস্তু ডাঙৰ হৈছে। এইখিনি বস্তুৱে সম্পূৰ্ণৰূপে প্ৰথমবাৰ ব্ৰইলাৰ পটান দিলোঁ, আৰু প্ৰথম যি সাৰ মই দিলোঁ, এই বস্তুবিলাকে সম্পূৰ্ণৰূপে ভিটামিন পালে। এতিয়া দ্বিতীয়বাৰ যেতিয়া মই ভিটামিন দিলোঁ, তেতিয়া এইবিলাক মাল অলৰেডি মিচিয়ৰ হৈ গ'ল, এইবিলাকে সাৰ টানিব নোৱাৰে। দ্বিতীয়বাৰ দিয়া যেতিয়া মই সাৰ দিলোঁ, তেতিয়া এইবিলাকে দেখিছে নহয়, এইবিলাকে ভিটামিনটো পাব। দ্বিতীয়বাৰৰ কাৰণে এইবিলাকে ভিটামিন পাব। এতিয়া বস্তুটো কথা হ'ল কি, এইবিলাক যেতিয়া মেচিয়ৰিটি হৈ গ'ল, এতিয়া অলৰেডি এইবিলাক ছিঙিব পৰা অৱস্থা হৈ আছে। এইবিলাক যেতিয়া মই কেইটামান আধা যেতিয়া ছিঙি দিম, তেতিয়া মই আকৌ এবাৰ সাৰ দিম। সাৰ দিলে কি হ'ব, এই বস্তুবিলাক দেখিছে নহয়, এই বস্তুবিলাকে সম্পূৰ্ণৰূপে অলপ ডাঙৰ হোৱাত সহায় কৰিব। ঠিক আছে। তেতিয়া এইকেইটা অলপ যেতিয়া ডাঙৰ হ'ব, তেতিয়া এইবিলাক দেখিছে নহয়, এই ফুলত মই এতিয়া স্প্ৰে কৰিম। স্প্ৰে আপুনি ৰবৰো মাৰিব পাৰে বা অন্য কিছুমান কীটনাশক দ্ৰব্যও ব্যৱহাৰ কৰিব পাৰে, তাত কোনো অসুবিধা নাই। আৰু কোনো অসুবিধা নাই। আৰু ভিটামিনো মাৰিব পাৰে। মই কিন্তু ভিটামিন আজিলৈকে মৰা নাই। এতিয়া বৰ্তমান কেছটো বুজি পোৱা নাই চাগে। মই সম্পূৰ্ণৰূপে আপোনালোকক পুনৰবাৰ আপোনাক জনাবলৈ চেষ্টা কৰিছোঁ। আপুনি প্ৰথম যেতিয়া পুলি ৰোৱা যেতিয়া 1 ফুট হ'ব, তেতিয়া ইউৰিয়া সাৰ DAP ছুপাৰ পটাছ দিব। তেতিয়া গছজোপা ভাল হ'ব। ব্ৰইলাৰ পটান দিব, গছজোপা ভাল হ'ব। যেতিয়া দ্বিতীয়বাৰ আপুনি ৰাসায়নিক সাৰ দিব, প্ৰথমবাৰ আৰু দ্বিতীয়বাৰৰ সম্পূৰ্ণ ৰাসায়নিক সাৰ এইবিলাক দেখিছে নহয়, এইবিলাকে সম্পূৰ্ণৰূপে ভিটামিনটো তেওঁলোকে লৈ লয়। এতিয়া এই বস্তুবিলাক মেচিয়ৰিটি হ'ল, মই এইবিলাক মিচিয়ৰ কৰিম, ছিঙিম আৰু কেইদিনমানৰ পাছত। তেতিয়া মই দ্বিতীয়বাৰ দিলোঁ, ইয়াৰ যিকোনো ৰাসায়নিক সাৰবিলাক আছে, এইসকলে পাব। এইসকল যেতিয়া অলপ ডাঙৰ হ'ব, তেতিয়া এইবিলাক কলিবিলাক অলপ ডাঙৰ হ'ব। ইয়াত মই এতিয়া বৰ্তমান কীটনাশক ঔষধ মাৰিব আছে, মাৰিম কেইদিনমানৰ পাছত। ফুলবিলাক ডাঙৰ হৈ আহিছে, ভাল হৈ আহিছে, কিন্তু মৰা নাই কাৰণ এটাই যে পচা নাই পুলিটো। যিবিলাক ফুলবিলাক পচি যোৱা নাই, সেইকাৰণে মই দিয়া নাই। মেইন কথাটো সেইটোৱে হ'ল, যেতিয়া এইবিলাক অলপ ডাঙৰ হ'ব, তেতিয়া বস্তুবিলাক যেতিয়া চাব, তেতিয়া যে সৰু হৈ আছে, আধা কেজি, 1 পোৱা বা 3 পোৱা, 1 কেজিতকৈ অলপ কম হ'লে আৰু এবাৰ ৰাসায়নিক সাৰ দিব, তেতিয়া এই সম্পূৰ্ণৰূপে ভিটামিন পাই থাকিব। মই যিমান জানো, মোৰ অভিজ্ঞতাৰ ফালৰ পৰা মই কৰা প্ৰচেছটো আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ। গতিকে ভিডিঅ'টো ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।